বহাগ মাথো এটি ঋতু নহয় নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ আয়ুস ৰেখা গণ জীৱনৰ ৰেখা বিশ্ববিষ্ট শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীতত প্ৰকাশ পাইছিল বিহুৰ মাদকতা বিহুৰ স্বকীয়তা আৰু এই বিহুৰ মাদকতাক আৰু অধিক জীপাল কৰাৰ কাৰণে নলবাৰী আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান নৃত্যাঞ্জলি কলাকেন্দ্ৰই যোৱা 21 মাৰ্চৰ পৰা 10 দিনকৈ ইয়াত নলবাৰী কলেজ প্ৰাংগণত পালন কৰিছে বিহু নাচৰ বিহু বাদ্য কৰ্মশালা। আজি তেওঁলোকৰ শেষ দিন আৰু সেই দিনত তেখেতসকলে ইতিমধ্যে নলবাৰী মহাবিদ্যালয়ৰ যি তত্ত্ব আৰু প্ৰয়োগ বিভাগ আছে সেই প্ৰয়োগ বিভাগৰ সহযোগত তেওঁলোকে নৃত্যাঞ্জলি সাংস্কৃতিক কেন্দ্ৰই ইতিমধ্যে 10 দিনীয়া বিহু কৰ্মশালা আয়োজন কৰিছে আৰু তেওঁলোকৰ আজি নলবাৰী মহাবিদ্যালয় কলেজ খেলপথাৰত তেওঁলোকৰ শেষ দিন আৰু শেষ দিনত আজি ইয়াত উপস্থিত আছো আৰু মই মোৰ সহযোগী ইয়াত যি সুন্দৰভাৱে তেওঁলোকে যি শেষ দিন সেই দিন মই অকণমান দেখুৱাবলৈ অনুৰোধ জনাইছো। নলবাৰীৰ আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান নৃত্যাঞ্জলি সাংস্কৃতিক কেন্দ্ৰ আৰু সেই নৃত্যাঞ্জলি সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত 10 দিনীয়াকৈ পালন কৰা হৈছে এই বৰ্ণাঢ্যভাৱে বিহু নাচৰ বিহু বাদ্য কৰ্মশালা আৰু বিহু বাদ্য কৰ্মশালাত তেওঁলোকে ইতিমধ্যে সুন্দৰভাৱে প্ৰশিক্ষণ দিছে। বিভিন্নজন ইতিমধ্যে বিহুৱতী আহি ইতিমধ্যে সুন্দৰভাৱে ইয়াত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। বিগত সময়ছোৱাতো ইয়াত আহি সুন্দৰভাৱে বিহুৱতী প্ৰশিক্ষণ দিছে নিভা মণি বৰুৱা আৰু ঢোলত ইতিমধ্যে প্ৰশিক্ষণ আগবঢ়াইছে হেমংগ দত্তকে ধৰি এই সাংস্কৃতিক যি নৃত্যাঞ্জলি যি সাংস্কৃতিক কেন্দ্ৰ সেই নৃত্যাঞ্জলি সাংস্কৃতিক কেন্দ্ৰৰ অধ্যক্ষা ডিম্পী কলিতা ইতিমধ্যে সুন্দৰভাৱে বিহুৰ যি ব্যৱহাৰিক জ্ঞান বিহুৰ যি সুন্দৰ প্ৰশিক্ষণ আৰু যি থলুৱা বাদ্য সুন্দৰভাৱে বজাৰ ইতিমধ্যে প্ৰশিক্ষণ দিছে তেওঁলোকলৈ। আমি এই যি সুন্দৰভাৱে আমাৰ নলবাৰী কলেজ খেলপথাৰত সুন্দৰভাৱে ইতিমধ্যে তেওঁলোকে বিহুৰ অন্তিম আখৰাত তেওঁলোকে প্ৰদৰ্শন কৰি দেখিবলৈ পোৱা গৈছে। ইয়াত সুন্দৰভাৱে তেওঁলোকে প্ৰদৰ্শন কৰিছে বিহু আৰু বিহুত তেওঁলোকে নলবাৰী মহাবিদ্যালয় কলেজ খেলপথাৰত পালন কৰা হৈছে যি বিহু নাচৰ বিহু বাদ্যৰ প্ৰশিক্ষণ এই বিহু বাদ্যৰ প্ৰশিক্ষণত তেওঁলোকে ইতিমধ্যে সুন্দৰভাৱে প্ৰদৰ্শনত ব্যস্ত হৈ গৈছে আৰু তাৰ পিছৰ পৰা পৰ্যায়ত ইতিমধ্যে যি ডাঙৰসকল আছে ইয়াতকৈ অকণমান জ্যেষ্ঠসকলে ইয়াত বিহু নাচত অংশগ্ৰহণ কৰিব। ইয়াৰ লগতে সন্মানীসকলে ইয়াত দেখিবলৈ পোৱা গৈছে আৰু আপোনালোকে দেখিবলৈ পাইছে যে ইয়াত নলবাৰী জিলাৰ ভিতৰতে এখন আগশাৰী সাংস্কৃতিক অনুষ্ঠান নৃত্যাঞ্জলি সাংস্কৃতিক কেন্দ্ৰ আৰু নৃত্যাঞ্জলি সাংস্কৃতিক কেন্দ্ৰত যি আপোনালোকে জানিব যে সৰ্বাধিক প্ৰতিযোগী ইয়াত অংশগ্ৰহণ কৰিছে আৰু এই বিহু নাচ আৰু বিহু কৰ্মশালাৰ পৰা বিগত সময়ছোৱাত যি বিশ্ববিলাক সৃষ্টি কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি বিশ্ববিলাক সৃষ্টিকাৰী যি বিহু নাচ কৰিছিল তাত এই নৃত্যাঞ্জলি সাংস্কৃতিক কেন্দ্ৰ আৰু বিশ্ববিদ্যালয় অনুষ্ঠিত বিহু কৰ্মশালাৰ পৰা ইতিমধ্যে বহু প্ৰতিযোগীয়ে তাত অংশগ্ৰহণ কৰিছিল। আমাৰ ইয়াতে উপস্থিত আছে প্ৰশিক্ষিকা নিভাৰণী বৰুৱা আমাৰ ইয়াতে উপস্থিত আছে। তেওঁৰ পৰা আমি মনৰ কথা জানিব বিচাৰিম কি হ'ব কেনেকুৱা ধৰণে ইয়াত আয়োজন কৰা হৈছে। নৃত্যাঞ্জলি এনেকুৱা এখন সৰু সৰু কণমানিৰ লগত ডাঙৰ বিহুৱতীসকলক সুন্দৰ মঞ্চ এখন আগবঢ়াই দিছে। খুব ভাল লাগিছে, সকলোৰে সহযোগিতা আগবঢ়াইছে অভিভাৱকৰ পৰা আৰু সকলো কৰ্মকৰ্তাই খুব ভাল লাগিছে। নলবাৰী কলেজেও সহযোগিতা আগবঢ়াইছে। অনাগত দিনত আৰু ইয়াতকৈ বেছি ভাল হ'ব বুলি মই আশা কৰিছো আৰু আপোনালোকলৈ ধন্যবাদ জনাইছো। আপোনালোকে ইমান সুন্দৰকৈ আমাৰ পৰিৱেশটো দাঙি ধৰাৰ বাবে। সুন্দৰভাৱে যি প্ৰশিক্ষণ আগবঢ়াইছে নিভাৰণী বৰুৱা তেওঁ ইতিমধ্যে বিগত 7 দিনৰ পৰা ইয়াত সুন্দৰভাৱে বিহু প্ৰশিক্ষণ আৰু বিহু বাদ্য প্ৰশিক্ষণ দিছে। বিহু বাদ্য যি ঢোল বাদন প্ৰশিক্ষণ দিছিল আমাৰ নলবাৰীৰ এগৰাকী অন্যতম বৃহৎ ঢোল বাদক হেমন্ত দত্ত আমাৰ উপস্থিত আছে। তেনেকুৱা ধৰণৰ প্ৰশিক্ষণ দিয়া থকা মাৰ্চৰ পৰা 29 মাৰ্চলৈ আৰু তেওঁলোকে হুঁচৰি লহৰী ঘোষণা ফুটিছে আৰু ঠিক তেওঁলোকে আমাৰ নাম এইখিনি আশীৰ্বাদ দিয়া হয় আৰু সকলোসকলে যথেষ্টখিনি চেষ্টা কৰিছে আগলৈ তেওঁলোকে নিৰ্বাচিত জীৱনত যিবিলাক চলাই যাব কেনেকুৱা লাগিছে কিমান দিনৰ পৰা শিকি আছা তুমি
তেওঁক ধন্যবাদ জনাইছো আৰু এই যি বিহুৱতী বিহু নাচ যি প্ৰশিক্ষণ সেই প্ৰশিক্ষণৰ যি আজি প্ৰদৰ্শন সেই প্ৰদৰ্শন মই অকণমান দেখুৱাবলৈ অনুৰোধ জনাইছো। আৰু এই যি নৃত্যাঞ্জলি সাংস্কৃতিক কেন্দ্ৰ আৰু জগত যি অনুষ্ঠিত বিহু নাচৰ যি বিহুৱতী প্ৰশিক্ষণ যি কয় যি আজি সামৰণি ইতিমধ্যে নলবাৰী জিলাৰ বিভিন্ন দৰ্শক ইতিমধ্যে উপস্থিত হৈছে। নলবাৰী জিলাৰ বিভিন্নজন প্ৰশিক্ষাৰ্থী অংশগ্ৰহণ কৰা এই যি সুন্দৰ যি বিহু গীত আৰু বিহু বাদ্যৰ যি কৰ্মশালাত আপোনালোকে দেখিবলৈ পাইছে যে বিভিন্নৰ পৰা ইতিমধ্যে আহি ইয়াত অংশগ্ৰহণ কৰিছে। অভিভাৱকসকলে ইয়াত অংশগ্ৰহণ খুব যথেষ্ট সুকীয়া বুলি ক'ব লাগিব। বিভিন্নজন অভিভাৱকে ইয়াত সুন্দৰভাৱে ইয়াত অনুষ্ঠান অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। বিভিন্নজনে ইয়াত সুন্দৰভাৱে অংশগ্ৰহণ কৰিছে আৰু এই ক'ব লাগিব যে নৃত্যাঞ্জলি সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু নলবাৰী কলেজৰ পদাৰ্থ বিজ্ঞান আৰু তত্ত্বৰ প্ৰয়োগ বিভাগৰ ইয়াত সুন্দৰ সহযোগিতা আগবঢ়াইছে। আমাৰ সৈতে উপস্থিত আছে নৃত্যাঞ্জলি সাংস্কৃতিক কেন্দ্ৰৰ অধ্যক্ষ দীপু কলিতা উপস্থিত আছে। কিমান দিন আমাৰ 10 দিনৰ অনুষ্ঠান যোৱা 21 মাৰ্চৰ পৰা অনুষ্ঠিত হৈছে আৰু আজি আমাৰ সামৰণি নৃত্যাঞ্জলি সাংস্কৃতিক কেন্দ্ৰত এবাৰ 12 পাৰ্টিৰ বিহু নাচৰ বিহু বাদ্য কৰ্মশালা আজি সামৰণি অনুষ্ঠান চলি আছে। আমি ধন্যবাদ জনাইছো আৰু মই মোৰ সহযোগী যি বিহু বাদ্যৰ বিহু নাচৰ যি প্ৰদৰ্শন